গ'ল 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 এয়া চাওক দেখিবলৈ পাইছে ডবকাৰ পুৰণা ব্ৰিজখন গ'ল ইতিমধ্যে ইয়াৰ বানৰ কবলত ইতিমধ্যে ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ পৰি গ'ল ইয়া দেখিবলৈ পাইছে অন কেমেৰাত আমি দেখুৱাইছোঁ এয়া চাওক ভাঙি গ'ল অট'মেটিক ভাঙি গ'ল গোটেইখিনি ক'ব লাগিব এক প্ৰকাৰ ডবকাত বানপানী তাণ্ডৱ চলিছে আৰু নিশাৰ পৰা হুৰা হুৰে পানী সোমাইছে ইতিমধ্যে ডবকাৰ বিচ্ছিন্ন অঞ্চলত পানী সোমাইছে আৰু ইতিমধ্যে অন কেমেৰাত আমি দেখুৱাইছোঁ এয়া মন কৰক এই দলংখন ডবকাৰ যি কাছাৰীপাৰা সেই কাছাৰীপাৰা দলংখন ইতিমধ্যে ভাঙি উটুৱাই লৈ গ'ল নদীৰ পানীত ইতিমধ্যে উটুৱাই গৈছে এই দলংখন আমি দেখুৱাইছোঁ পোনপটীয়াকৈ এয়া চাওক কেৱল মাত্ৰ ডবকা নিউজ কেমেৰাত এয়া দেখিবলৈ পাইছে এয়া নিশাৰ পৰা হুৰা হুৰে সোমাইছে পানী ডবকাৰ 5 নং ৱাৰ্ডত ইতিমধ্যে যথেষ্ট পানী সোমাইছে বুলি ইতিমধ্যে খবৰ লাভ কৰিছোঁ আৰু এয়া দেখুৱাই আছোঁ আমি এয়া চাওক নিশাৰী নদী ডবকাৰ নিশাৰী নদীৰ বানৰ তাণ্ডৱ এয়া চলিছে আমি দেখুৱাই গৈছোঁ ভিডিঅ'টো যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰক দেখুৱাই দিয়ক সকলোৱে যাতে সতৰ্ক থাকক তাৰে কামনা কৰিছোঁ আৰু যাতে ভৱিষ্যতে আৰু পানী বৃদ্ধি নহয় তাৰে কামনা কৰিছোঁ ধন্যবাদ।